Hello, welcome to my YouTube channel. Myself Vivekananda Roy, Department of Political Science, Business College, Business. Here today is a introductory class. All of you know that Bodoland University course BA Honours CBCS system, and this CBCS system I have already sent you the syllabus. You have core course, two core course, one is political theory and another is politics in India. So, honours is the core course, that is political theory and politics in India. Then another is ability enhancement course, like you can take English, Hindi, MIL communication, whatever you may be, like in Bodo, Assamese, Bengali, whatever it may be. And then your another subject, that is elective generic. Elective generic is another course. So, the student of political science, you have total 4 papers. 2 is political theory and politics in India in political science major, and ability enhancement course, that is English, Hindi, MIL, whatever it may be, and another is generic elective. So, first of all, I can give you, or I will give you the syllabus, choice based credit system, syllabus and reading list, BA Honours Political Science, first semester, political theory. The objective of the course is, this course is divided into 2 sections. Section A introduces to the students to the idea of political theory, its history and approaches, and an assessment of its critical and contemporary trends. Section B is designed to reconcile political theory and practice through reflections on the idea and practice related to democracy. So, look here, first is political theory. Introducing political theory. What is political theory? You have to know what is political theory. Theorizing the politics. তো প্ৰথমতে শুনি লোৱা যে আমি সকলো ছাত্ৰক শুভেচ্ছা জনাইছো ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা। যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰাজনীতি বিজ্ঞান বিভাগত অনাৰ্স লৈ পেলাই বিজনী মহাবিদ্যালয়ত এডমিশ্যন লৈছে, তেওঁলোক সকলোকে আমি আমাৰ বিভাগৰ পৰা, মই মুৰব্বী হেড বিবেকানন্দ ৰায়, মই তোমালোকক ওয়েলকাম জনাইছো। আমাৰ টোটাল পলিটিক্যাল সায়েন্সৰ অনাৰ্সৰ ছাত্ৰসকলৰ কাৰণে বা যিকোনো অনাৰ্সৰ ছাত্ৰসকলৰ কাৰণে টোটাল তেওঁলোকৰ কোৰ্স হ'ল 4টা পেপাৰ। তাৰে ভিতৰত যিসকল অনাৰ্স ল'ব, অনাৰ্সৰ 2টা পেপাৰ থাকিব, এটা থাকিব এবিলিটি এনহান্সমেন্ট কোৰ্স আৰু এটা থাকিব ইলেক্টিভ জেনেৰিক। আমাৰ যেনেকৈ পলিটিক্যাল সায়েন্সৰ ষ্টুডেণ্টসকলৰ কাৰণে কৈছোঁ যে তোমালোকৰ 2টা পেপাৰ কোৰ পেপাৰ বুলি কোৱা হয়, মানে মূল যেটো পেপাৰ, তাৰে ভিতৰত এটা হ'ল পলিটিক্যাল থিওৰি, ৰাজনৈতিক তত্ত্ব এটা পলিটিক্যাল থিওৰি, আৰু এটা হ'ল পলিটিক্স ইন ইণ্ডিয়া, এইটো হ'ল দ্বিতীয়। তেনেহ'লে আমি 2টা পেপাৰ পালোঁ, এটা হ'ল পলিটিক্যাল থিওৰি আৰু এটা পালোঁ পলিটিক্স ইন ইণ্ডিয়া। ইয়াৰ পিছত এবিলিটি এনহান্সমেন্ট কোৰ্স। এবিলিটি এনহান্সমেন্ট কোৰ্স তাতে কোনোবা ইংলিছ বা হিন্দী বা MILৰ যিকোনো পেপাৰ ল'ব পাৰে। ইয়াৰ পিছত তোমালোকে আৰু এটা যে সাবজেক্ট ল'বা, সেই সাবজেক্টটো হ'ল GE। যেনেকৈ তুমি ইলেক্টিভ সাবজেক্ট লোৱা, ঠিক তেনেকুৱা যিসকলৰ মেজৰ থাকিব, অনাৰ্স থাকিব, তেওঁলোকে এটা ইলেক্টিভ জেনেৰিক ল'ব লাগিব। সেই পেপাৰটো তেওঁলোকৰ এটা পেপাৰ থাকিব। তেনেহ'লে টোটাল পেপাৰ হ'ল
দুটা অনাৰ্ছৰ পেপাৰ, এটা হ'ল এবিলিটি এনহেন্সমেণ্ট কোৰ্স AEC বুলি কোৱা হয়, আৰু এটা হ'ল ইলেক্টিভ জেনেৰিক হ'ল আৰু এটা পেপাৰ। তেনেহ'লে টোটাল তোমালোকৰ 4টা পেপাৰ, আৰু এই 4টা পেপাৰৰ ভিতৰত তোমালোকে অনাৰ্ছৰ দুটা পেপাৰ পৰীক্ষা দিব লাগিব, এবিলিটি এনহেন্সমেণ্ট কোৰ্সৰ এটা দিব লাগিব, আৰু ইলেক্টিভ জেনেৰিকৰ এটা পেপাৰ দিব লাগিব। আমাৰ পলিটিকেল সায়েন্সৰ যিসকল পেপাৰ মেজৰ লৈছে, অনাৰ্ছ লৈছে, এতিয়া নতুন সিস্টেম, সেইটো হ'ল চয়েস বেসড ক্ৰেডিট সিস্টেম। চয়েস বেসড ক্ৰেডিট সিস্টেম পলিটিকেল থিওৰিত আমাৰ কেইটামান পেপাৰ দিয়া হৈছে, পলিটিকেল থিওৰিৰ কেইটামান টপিক, আৰু সেই টপিকত দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথম হ'ল ইন্ট্ৰডিউচিং পলিটিকেল থিওৰি, ৰাজনৈতিক তত্ত্ব। সেই ৰাজনৈতিক তত্ত্বৰ বিষয়ে তোমালোকক জ্ঞান প্ৰদান কৰা হ'ব। আৰু 2 নম্বৰ হ'ল পলিটিকেল থিওৰি এণ্ড প্ৰেক্টিছ, যেনেকৈ দ্য গ্ৰামাৰ অফ ডেম'ক্ৰেচি, গণতন্ত্ৰৰ বিষয়ে, গণতন্ত্ৰৰ যিবিলাক নীতি বা গণতন্ত্ৰৰ যিবিলাক বৈশিষ্ট্য তাৰ বিষয়ে। তেনেহ'লে ফাৰ্ষ্ট আমি যদি আলোচনা কৰোঁ যে পলিটিকেল থিওৰি, হোৱাট ইজ পলিটিক্স, ৰাজনীতি মানে কি, ৰাজনীতি যে আমি কওঁ সেই ৰাজনীতি মানে কি তাৰ বিষয়ে আমাৰ প্ৰথম জানিব লাগিব। তাৰ লগে লগে জানিব লাগিব আমি থিওৰাইজিং দ্য পলিটিকেল, এইটো হ'ল আমাৰ আৰু এটা টপিক, যে ৰাজনীতিক আমি থিওৰাইজ কৰিব লাগিব। অসমীয়াত কোৱা হ'ব যেনেকৈ ৰাজনীতিৰ যিটো তত্ত্ব, সেই তত্ত্বক বা ৰাজনীতি তাৰ বিষয়ে। ইয়াৰ পিছত আমাৰ সিলেবাছত আছে ট্ৰেডিশনছ অফ পলিটিকেল থিওৰি, মানে ৰাজনৈতিক তত্ত্বৰ। নেক্সট ইজ ট্ৰেডিশনছ অফ পলিটিকেল থিওৰি, লিবাৰেল, মাৰ্কসিষ্ট, এনাৰ্কিষ্ট এণ্ড কনজাৰভেটিভ, মানে ট্ৰেডিশনছ অফ পলিটিকেল থিওৰি, আমাৰ যিটো পৰম্পৰা, ৰাজনৈতিক তত্ত্বৰ যিবিলাক পৰম্পৰা, সেই ট্ৰেডিশনবিলাকৰ ভিতৰত যেনেকৈ আছে তোমাৰ লিবাৰেল মানে উদাৰ বা মুক্ত, মাৰ্কসিষ্ট হ'ল কাৰ্ল মাৰ্কছৰ যিটো ধাৰণা। নেক্সট ইজ এনাৰ্কিষ্ট, আৰু 4 নম্বৰ হ'ল কনজাৰভেটিভ মানে যিবিলাক ৰক্ষণশীল তেওঁলোকৰ। তেনেহ'লে আমি পলিটিকেল থিওৰিৰ আৰু এটা পেপাৰত 3 নম্বৰত কোৱা হৈছে এপ্ৰ'চেছ টু পলিটিকেল থিওৰি, নৰ্মেটিভ, হিষ্ট্ৰিকেল এণ্ড এম্পেৰিকেল। নৰ্মেটিভ এপ্ৰ'চেছ টু পলিটিকেল থিওৰি, নৰ্মেটিভ, হিষ্ট্ৰিকেল এণ্ড এম্পেৰিকেল মানে হৈছে আদৰ্শগত। নৰ্মেটিভ মানে হ'ল আদৰ্শগত, এম্পেৰিকেল মানে হ'ল স্বজ্ঞানমূলক বা অভিজ্ঞতামূলক, আৰু এটা হ'ল হিষ্ট্ৰিকেল মানে ঐতিহাসিক। তেনেহ'লে আমি ৰাজনৈতিক তত্ত্বৰ যিবিলাক দৃষ্টিভংগী, এপ্ৰ'চেছ টু পলিটিকেল থিওৰি, ৰাজনৈতিক তত্ত্বৰ দৃষ্টিভংগী, এটা হ'ল তোমাৰ আদৰ্শবাদী, আৰু এটা হ'ল তোমাৰ ঐতিহাসিক, আৰু এটা হ'ল এম্পেৰিকেল মানে হৈছে অভিজ্ঞতাবাদী। ডি নম্বৰত কোৱা হৈছে ক্ৰিটিকেল এণ্ড কণ্টেম্পৰাৰী পাৰ্চপেক্টিভছ ইন পলিটিকেল থিওৰি, ফেমিনিষ্ট এণ্ড পোষ্ট মডাৰ্ণ, মানে ইয়াতে কোৱা হৈছে ক্ৰিটিকেল এণ্ড কণ্টেম্পৰাৰী পাৰ্চপেক্টিভছ ইন পলিটিকেল থিওৰি, ৰাজনৈতিক তত্ত্বৰ যিবিলাক সমালোচনামূলক বা কণ্টেম্পৰাৰী মানে বৰ্তমান আধুনিক যিবিলাক তত্ত্ব, আৰু সেই তত্ত্ববিলাকৰ ভিতৰত যেনেকৈ ফেমিনিজম বা ফেমিনিষ্ট যিটো ধাৰণা, আৰু পোষ্ট মডাৰ্ণ মানে আধুনিকত্বৰ বুলি কোৱা হয়, যিবিলাক তত্ত্ব তৈরি হৈছে সেইবিলাকৰ বিষয়ে আমি জানিম। তেনেহ'লে দিছ ইজ পাৰ্ট 1, ইন্ট্ৰডিউচিং পলিটিকেল থিওৰি। এনাদাৰ পাৰ্ট ইজ পলিটিকেল থিওৰি এণ্ড প্ৰেক্টিছ। পলিটিকেল থিওৰি এণ্ড প্ৰেক্টিছ মানে ৰাজনৈতিক তত্ত্ব আৰু ইয়াৰ ব্যৱহাৰ, প্ৰেক্টিছ। দ্য গ্ৰামাৰ অফ ডেম'ক্ৰেচি, আমি গণতন্ত্ৰৰ বিষয়ে জানিম, যেনেকৈ ডেম'ক্ৰেচি, দ্য হিষ্ট্ৰী অফ এন আইডিয়া,
গণতন্ত্ৰৰ যেটো ইতিহাস মানে গণতন্ত্ৰৰ ধাৰণাৰ যেটো ইতিহাস নাম্বাৰ বি procedural democracy and its critic procedural democracy আমি যেটো গণতন্ত্ৰ পাইছো সেই গণতন্ত্ৰৰ বেলেগ বেলেগ প্ৰকাৰ বা ৰূপ আছে তাৰে ভিতৰত আমি যেটো আলোচনা কৰিম এটো হল procedural মানে হৈছে তোমাৰ প্রক্রিয়াগত বা প্রক্রিয়াত্মক গণতন্ত্র procedural democracy and its critics মানে ইয়াৰ সমালোচনা তাৰ পিছত deliberative democracy মানে হৈছে আলোচনামূলক গণতন্ত্ৰ আলোচনামূলক মানে আমি গণতন্ত্ৰৰ বিষয়ে যেটো আলোচনা বিলোচনা কৰা হয় হেতু then another is participation and representation মানে হৈছে অংশগ্ৰহণ আৰু প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ মানে গণতন্ত্ৰৰ যেটো আকাৰ বা ৰূপ যেনেকৈ ৰিপ্ৰেজেন্টেশন হল প্ৰতিনিধিত্বমূলক পাৰ্টিসিপেশন মানে হৈছে অংশগ্ৰহণমূলক গণতন্ত্ৰ এইখিনি হল আমাৰ পলিটিক্যাল থিওৰিৰ ফাৰ্স্ট যেটো পেপাৰ মানে ফাৰ্স্ট সেমিস্টাৰৰ আমাৰ ফাৰ্স্ট পেপাৰ হল পলিটিক্যাল থিওৰি সেই পলিটিক্যাল থিওৰিক আমি দুটা ভাগত ভাগ কৰিছো এটা হল ইন্ট্ৰোডিউসিং পলিটিক্যাল থিওৰি another is political theory and practice এখিনি হল ফার্স্ট পেপার ইয়ার কারণে কিছুমান কিতাপ আমার সিলেবাসে বড়োল্যান্ড সিলেবাসে আমাক কিছুমান কিতাপৰ কথা কৈছে যেনেকৈ আৰ ভাৰ্গৱ তেওঁৰ কিতাপৰ নাম হল হোৱাট ইজ পলিটিক্যাল থিওৰি পাবলিশড হৈছে 2008 ত রাইটার হল ইন ভাৰ্গৱ আৰ এন আচাৰ্য এ এডিটেড পলিটিক্যাল থিওৰি An introduction published হৈছে নিউ দিল্লীৰ পৰা পিয়াৰসন লংমেন PP 2-16 মানে পেজ হল 2 পৰা 16 লৈকে এইখন কিতাপৰ পৰা চাব দিছে আৰু কিছুমান কিতাপ তোমালোকৰ সিলেবাসত দিয়া হৈছে আমি যে সিলেবাস তোমালোকৰ গ্ৰুপত আপলোড কৰি দিছো we have already uploaded the syllabus and the course in your group then you can get the various name of the writers in your syllabus মই গুটিকেটা ৰাইটাৰৰ বিষয়ে আলোচনা নকৰো তেওঁলোকৰ কিতাপবিলাক তোমালোকক অলৰেডি দিয়া হৈছে এতিয়া এই কিতাপবিলাক তোমালোকে কিছুমান কিতাপ বজাৰত পাবা কিছুমান কিতাপ বজাৰত নাপাবা যেনেকৈ বড়োল্যান্ডৰ পৰা কিছুমান কিতাপ পাবলিশড হয় যেনেকৈ এইটো দিয়া হৈছে পলিটিক্যাল থিওৰি এই কিতাপ বড়োল্যান্ড ইউনিভাৰ্সিটিৰ পৰা শ্ৰৱণ কুমাৰ দহিদাৰ সৌৰভ জ্যোতি শৰ্মা এই কিতাপ তোমালোকে এজ এ ৰেফাৰেন্স হিচাপত ল'ব পাৰা ইউ ক্যান টেক দিস বুক এজ এ ৰেফাৰেন্স তাৰ বাহিৰেও যেনেকৈ ৰাজনৈতিক তত্ত্ব অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে ৰাজনৈতিক তত্ত্ব ৰাইটাৰজনৰ নাম হল শ্ৰী মিণ্টু পাঠক ডক্টৰ জ্যোতিৰাজ পাঠক ডক্টৰ বৰ্ণালী ডেকা এই কিতাপখনো ইচ্ছা কৰিলে কোনোবাই ল'ব পাৰে এইটো বজাৰত এভেইলেবল পায় এই ৰাইটাৰৰ কিতাপবিলাক তাৰ পিছত কোনোবাই যদি লয় এইটোও ল'ব পাৰে পলিটিক্যাল ৰাজনৈতিক তত্ত্ব আৰু এখন কিতাপ এই কিতাপখনো ল'ব পাৰে তো আমাৰ বৰ্তমান বজাৰত যিখিনি কিতাপ পোৱা গৈছে আৰু যিবিলাক কিতাপ ইয়াতে সিলেবাসত দিয়া হৈছে যিসকলে সিলেবাসৰ কিতাপবিলাক যোগাৰ কৰিব পাৰে ভাল কথা আৰু যিসকলে নোৱাৰে তেওঁলোকে এজ এ ৰেফাৰেন্স হিচাপত বজাৰৰ পৰা এই কিতাপবিলাক ল'ব পাৰে নাও the second paper is politics in India ভাৰতবৰ্ষৰ ৰাজনীতি course objectives this course acquaints students with the constitutional design of state structures and institutions and their actual working over time. The Indian Constitution accommodates conflicting impulse of liberty and justice, theoretical decentralization and a strong union, for instance, within itself. The course stresses the embodiment of some of these conflicts in constitutional provisions and shows how these have played out in political practice. It
further encourages a study of state institutions in their mutual interaction and in interaction with the larger extra constitutional environment. So, politics in India 2 number যেটো পেপাৰ কোৰ সাবজেক্ট অনাৰ্সৰ হেতু হল পলিটিক্স ইন ইন্ডিয়া ভাৰতবৰ্ষৰ ৰাজনীতি এই ভাৰতবৰ্ষৰ ৰাজনীতিৰ আমি কেইটামান ভাগত ভাগ কৰিছো আৰু সেই কেইটাৰ ভিতৰত যেনেকে নাম্বাৰ 1 ইজ the constituent assembly and the constitution that means ভাৰতবৰ্ষৰ সংবিধান বা সংবিধানৰ যেটো সভা যেটো সংবিধান ৰচনা কৰা হৈছিল সেই সংবিধান সভা আৰু সংবিধান ইয়াতে কোৱা হৈছে ফিলসফি অফ দ্য কনস্টিটিউশন ভাৰতৰ সংবিধানৰ যেবিলাক দৰ্শন ফিলসফি অফ দ্য কনস্টিটিউশন 2 নম্বৰ কোৱা হৈছে দ্য প্ৰিএম্বল প্ৰস্তাৱনা এণ্ড ফিচাৰ্স অফ দ্য কনস্টিটিউশন ভাৰতীয় সংবিধানৰ যেবিলাক বৈশিষ্ট্য বিত আছে ফান্ডামেন্টাল রাইটস এণ্ড ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি 2 নম্বৰত ফান্ডামেন্টাল ৰাইটস আমাৰ মৌলিক অধিকাৰ এণ্ড ডিৰেক্টিভ প্ৰিন্সিপলছ যেবিলাক ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি হেবিলাক এইটো হল 1 নম্বৰ ইউনিট 2 ত কোৱা হৈছে অৰ্গানছ অফ গভৰ্নমেণ্ট মানে চৰকাৰৰ যেবিলাক অংগ দ্য পাৰ্টছ অফ দ্য গভৰ্নমেণ্ট Number 1 8th কোৱা হৈছে the legislature মানে পাৰ্লামেন্ট ভাৰতৰ যেটো সংবিধান ভাৰতৰ যেটো সংসদ পাৰ্লামেন্ট বিত কোৱা হৈছে the executive মানে কাৰ্যপালিকা the executive are president and prime minister C the judiciary মানে হল ন্যায়পালিকা আমাৰ ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্ট তেনেহলে 2 নম্বৰত আমি পালো organs of the government the 3 organs of the government is parliament that is legislature executive and judiciary you have to study the legislature executive and judiciary then number 3 federalism and decentralization federalism মানে হৈছে যুক্তৰাষ্ট্ৰ আৰু decentralization হৈছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ মানে কেন্দ্ৰীয়ভাৱে নাথাকিব the powers should not be concentrated in the hands of any one person it should be decentralized ইয়াতে কোৱা হৈছে federalism and decentralization federalism মানে হৈছে যুক্তৰাষ্ট্ৰ মানে কিছুমান স্বাধীন ৰাষ্ট্ৰ যেনেকৈ একলগ হৈ পেলাই যুক্তৰাষ্ট্ৰ গঠন কৰে যেনেকৈ আমেৰিকাৰ যুক্তৰাষ্ট্ৰ ঠিক তেনেকুৱা সুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰ আমি ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ যেনেকৈ ফেডাৰেলিজম division of powers যুক্তৰাষ্ট্ৰত কি থাকিব লাগে in a federal state there must be division of power between the central government and state government ইয়াতে কোৱা হৈছে division of powers আমাৰ ভাৰতীয় সংবিধানত কেনেকৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাখিনি ভাগ কৰি দিয়া হৈছে then emergency provisions মানে হৈছে তোমাৰ জৰুৰীকালীন ক্ষমতা আমাৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰপতিৰ হাতত জৰুৰীকালীন ক্ষমতা প্ৰদান কৰা হৈছে ইন ইণ্ডিয়া the emergency powers are provided to the hand of the president of India এই যে emergency power তার বিষয়ে আমি আলোচনা কৰিম then fifth and sixth schedule মানে আমাৰ ভাৰতবৰ্ষত দুটা অনুসূচী কিমান নাম্বাৰ 5th schedule and number 6th schedule মানে 5 নম্বৰ আৰু 6 নম্বৰ অনুসূচীৰ বিষয়ে আমি আলোচনা কৰিম আমাৰ এই politics in India then again be here panchayati raj and municipalities panchayati raj is a decentralization of power that is the local self government we have to study the panchayat raj and municipality in the city or urban level and panchayat raj is in the village level মানে গাঁও বিলাকত যেবিলাক পঞ্চায়ত সেই পঞ্চায়ত ৰাজৰ বিষয়ে আমি আলোচনা কৰিম আৰু লগতে আলোচনা কৰিম মিউনিসিপালিটি মানে শহৰ বিলাক বা নগৰ বিলাকৰ যেবিলাক ক্ষমতা প্ৰদান কৰা হৈছে কিছুমান অনুষ্ঠানক তাৰ বিষয়ে আমি আলোচনা কৰিম
তো এইখিনি হল আমাৰ কোর্স কন্টেন্ট পলিটিক্স ইন ইণ্ডিয়াৰ কোর্স কন্টেন্ট তেনেহলে আমাৰ কোৰ কোর্স মানে অনাৰ্সৰ দুটা কোর্স আৰু সেই দুটা কোর্সৰ ভিতৰত এটা হল পলিটিক্যাল থিওৰি আৰু এটা হল পলিটিক্স ইন ইণ্ডিয়া তো তোমালোকে পলিটিক্স ইন ইণ্ডিয়াৰ কাৰণে যেবিলাক কিতাপৰ কথা কোৱা হৈছে বজাৰত বহুত কিতাপ ইংলিশ মিডিয়ামৰ পাবা এছামিজ মিডিয়ামৰো পাবা যেনেকৈ ইয়াতে ৰিডিং লিষ্টত কোৱা হৈছে জি অস্টিন নাম দিয়া হৈছে এজন আৰ ভাৰ্গৱৰ নাম দিয়া হৈছে ডি বসুৰ নাম দিয়া হৈছে এনেকুৱা বেলেগ বেলেগ ৰাইটাৰ সকলৰ নামবিলাক দিয়া হৈছে ইংলিশ মিডিয়ামৰ কাৰণে আমাৰ লাইব্ৰেৰীত you can visit our library in Bizni College library there are numbers of books and you can get the book from the library and then again we have the e-library also e-library means we have the electronic library that means you can access any information from the internet and here in our Bizni College free internet is provided to the student you come and visit and can get or access the information from the world or another library of the world to ami kitab bilakor khetrot jeneke kisumane অসমীয়া মিডিয়ামৰ কিতাপ যদি পায় বজাৰত বেলেগ বেলেগ ৰাইটাৰৰ কিতাপ বিলাক পাবো যেনেকে পাল নায়ক চক্ৰৱৰ্তী তেওঁলোকৰ কিতাপ বিলাক পাবো বা আৰু বেলেগ বেলেগ ৰাইটাৰৰ কিতাপ বিলাক পাবো পাৰে অসমীয়া মিডিয়ামৰ ছাত্ৰসকলে তেনেকুৱা কিতাপবিলাক কিনিলে হল আৰু ইংলিশ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে আমাৰ লাইব্ৰেৰীতো কিতাপ আছে আৰু বেলেগ বেলেগ কিতাপ কিছুমান আছে যেবিলাক কিতাপ কিনি পেলাই তেওঁলোকে পঢ়িব পাৰিব তো মই সকলোকে শুভেচ্ছা অলৰেডি জনাইছো আৰু আমি মাজে মাজে এনেকুৱা ইউটিউব ক্লাছ কৰি পেলাই আমাৰ যিমান ইনফৰমেশন সেই ইনফৰমেশন বিলাক তোমালোকক দি থাকিম তাৰ বাহিৰেও আমি যেটো গ্ৰুপ বনাইছো সেই গ্ৰুপৰ জৰিয়তে পলিটিক্যাল সায়েন্সৰ the student of the political science honors they will get the direct class that means we have the Microsoft team and in Microsoft team we can provide the class and sometime we will upload the YouTube video on the basis of our syllabus that means on any topic of the syllabus মানে আমাৰ syllabusত যেবিলাক টপিক থাকিব সেই টপিক বিলাকৰ ওপৰতে আমি কেতিয়াবা YouTube ভিডিও বনাই পেলাই আপলোড কৰিব পাৰো তোমালোকে চাই লবা তাৰ বাহিৰেও আমি আমাৰ যেটো মাইক্ৰসফট টিম সেই মাইক্ৰসফট টিমৰ জৰিয়তে মেজৰৰ বা অনাৰ্সৰ যিসকল ষ্টুডেন্ট আছে তেওঁলোকৰ লগত প্ৰত্যক্ষভাৱে ক্লাছ কৰিব পাৰিম ফেস টু ফেস ক্লাছ কৰিব পাৰিম তো মই আশা ৰাখিছো যে তোমালোকে যিসকল কিতাপ কিনিছা আৰু যিসকলে কিতাপ কিনা নাই তোমালোকে এতিয়া কিতাপৰ বিষয়ে যেটো ভাবিছা যিসকলৰ অসমীয়া মিডিয়ামৰ কিতাপ তোমালোকে যিকোনো অসমীয়া মিডিয়ামৰ কিতাপ কিনিলেই হ'ব কাৰণ আমি যেতিয়া ক্লাছ বিলাক কৰিম আমাৰ ক্লাছ বিলাকত এটেনশন দিব লাগিব আমি ক্লাছ বিলাক যেতিয়া কৰিম সেই ক্লাছ বিলাকৰ পৰা নোট ডাউন কৰি লৈ পেলাই তুমি তোমাৰ যেটো অসমীয়া মিডিয়ামৰ কিতাপ সেই কিতাপৰ পৰা এক লক কৰি পেলাই তুমি নিজে নোট বনাব পাৰিবা then again the student for English medium the student they can purchase the books which are available in the library in the market but the course book where the Bodoland University subscribes the books that type of books some books are available in our library or you can get some books in the library in the market also okay whatever the books are available or not that is not a matter of fact but you have to watch some YouTube video which will be uploaded by ourselves time to time then again we have a Microsoft team platform and through the Microsoft team platform we will conduct face to face election face to face classes and that's why face to face classes whenever it will be declared through the WhatsApp group গ্ৰুপত আমি আগত টাইম দি দিম তোমালোকক আৰু সেই টাইম দিয়া মতে তোমালোকক ডেট টাইম সেই মতে তোমালোকে প্ৰত্যেকে আমাৰ
হোৱাটছএপ যেটো তোমাৰ মাইক্ৰ'ছফ্ট টিম সেই মাইক্ৰ'ছফ্ট টিমত জয়েন কৰিব লাগিব জয়েন কৰিলে আমি ফেস টু ফেস ক্লাছ কৰিব পাৰিম আমাৰ পলিটিক্যাল সায়েন্সত বিজনী মহাবিদ্যালয়ত বৰ্তমান 3 জন শিক্ষক আছে তাৰে ভিতৰত এজন হল কন্দৰ্প পাঠক স্যাৰ তেখেত মোৰো টিচাৰ আছিল কন্দৰ্প পাঠক স্যাৰ তাৰ পিছত মোৰ নাম বিবেকানন্দ ৰয় আৰু 3 নম্বৰ হল বাবুল বসুমতাৰী স্যাৰ আৰু বাবুল বসুমতাৰী স্যাৰেও কিছু ক্লাছ কৰিব কন্দৰ্প পাঠক স্যাৰেও ক্লাছ কৰিব ময়ো ক্লাছ কৰিম এতিয়া যেতিয়া আমি মাইক্ৰ'ছফ্ট টিমত ক্লাছ কৰিম তেতিয়াহে তোমালোকৰ লগত ইন্টাৰেকশন হ'ব ইন্টাৰেকশন আৰু যেতিয়া আমি ইউটিউব ভিডিঅ'ত তোমাৰ আপলোড কৰিম তেতিয়া তোমালোকৰ লগত ইন্টাৰেকশন বিলাক নহব আমি জাস্ট ক্লাছটো বা টপিকটোৰ বিষয়ে আলোচনা কৰি পেলাই তোমালোকৰ গ্ৰুপত আপলোড কৰি দিম আৰু আপলোড কৰি দিয়াৰ পিছত তোমালোকে যেতিয়া সময় পোৱা তেতিয়া ডাউনলোড কৰি পেলাই বাৰে বাৰে বা কেইবাৰ মান ইউটিউব ভিডিঅ'টো চালে তোমালোকে সেই টপিক সম্বন্ধে একদম ক্লিয়াৰ হৈ যাবা তাৰ পিছত সেই টপিকৰ পৰা তুমি পাৰিলে কিছু কোশ্চেন নিজে বনাব পাৰা বা আমি কিছুমান কোশ্চেন ৰেজ কৰিম সেই কোশ্চেন বিলাক তোমালোকে আলোচনা কৰি মানে লিখি পেলাই তোমালোকে নোট বনাই ল'ব পাৰা আৰু নোট বনাই পেলাই ঘৰত পঢ়ি থাকিলে এতিয়াৰ পৰাই যদি পঢ়ি থাকা তেনেহলে বিশেষ অসুবিধা নহব তোমালোকে ভাবিব নালাগে যে পৰীক্ষা নোহোৱাকে তোমালোকে পাস কৰি যাব পাৰিবা যাৰ কাৰণে তোমালোকে প্ৰথমত এতিয়াৰ পৰাই ইন্টাৰেষ্ট দিয়া পঢ়াৰ প্ৰতি পাৰিলে যিমান পাৰা যায় কিতাপ কিনি লোৱা কিতাপ কিনি পেলাই এতিয়াৰ পৰাই ষ্টাৰ্ট কৰা পঢ়া তাৰ পিছত আমি ওপেন ৰাখিছো আমাৰ টেলিফোন নাম্বাৰ কিছুমান প্ৰবলেম বা কিছুমান টপিক যদি বুজি নাপায় সেই টপিক বিলাকৰ বিষয়েও আমি আলোচনা কৰিম তোমালোকে যদি ইন্টাৰেকশন কৰিব খোজা সেইবিলাকো ইন্টাৰেকশন আমি কৰিম তো তোমালোকে প্ৰথমত যদি ভালকে অলপ পঢ়ি লোৱা তেনেহলে আমি যেতিয়া ক্লাছ আৰম্ভ কৰিম সেইবিলাক ক্লাছ কৰিবলৈ সুবিধা হে হ'ব তো এইখিনিতে মই সকলোকে শুভেচ্ছা জনাই পেলাই মই ভাবিছো যে প্ৰত্যেকে ভালে ভালে থাকিবা আমি লগ পাম মাইক্ৰ'ছফ্ট টিমৰ ক্লাছৰ জৰিয়তে আৰু ইয়াৰ পিছত যেতিয়া কোভিড-19 ৰ পৰিস্থিতি ভাল হ'ব ওপেন হ'ব তেতিয়া আমি কলেজত ফেস টু ফেস লগ পাম আৰু সেই আশাৰে প্ৰত্যেককে ধন্যবাদ জনাই মই ইয়াতে সমাপ্ত কৰিছো থ্যাংক ইউ ভেৰি মাচ